আমাৰ উইংছৰ মঞ্চৰ সভাপতিসকল আৰু ৱৰ্কিং বন্ধুবৰ ৱৰ্কিং প্ৰেচিডেণ্ট মঞ্চৰ দীপ্ত সেউজ ডাঙৰীয়া আৰু বিশেষকৈ আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো পৰিয়ালবৰ্গ সকলোকে পুনৰবাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। চিনাকি পৰ্ব প্ৰথমে আগবঢ়াইছোঁ আমাৰ দীপ্ত সেউজ গগৈ ডাঙৰীয়া প্ৰট'কল অনুযায়ী তেখেত ৱৰ্কিং প্ৰেচিডেণ্ট তেখেত আমাৰ মঞ্চৰ মূল মঞ্চৰ দীপ্ত সেউজ গগৈ ডাঙৰীয়া তেখেত উৰফে দেৱৰাজ বুলি কয়। তেওঁ বহুদিন এই পৰিসকলক নচৈ থাকিল আছে এতিয়াও মানে আৰু তেখেত বহুত সহযোগ দিছে আমাৰ ছবি জগতত বিশেষকৈ যদুমন দত্তৰ লগত বহুত কাম কাজ কৰিছে। আৰু তাৰপিছত আমাৰ উপসভানেত্ৰী আমাৰ মঞ্চখনৰ আমাৰ মিনতী বা বৰ্তমান সঞ্চালিকা দায়িত্বত তেখেতক দিছোঁ। তেখেতক ফুলিব পাৰে মানে গীততেই হওক কবিতাতেই হওক ৰাজনৈতিক জগততেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক। জিনাবাকতো ক'বই নালাগে আৰু জিনাবা বৰ্তমান আমাৰ মহিলা মঞ্চৰ গোলাঘাট জিলাৰ সভানেত্ৰী দায়িত্বত আছে আৰু একদম বিহংগনা হৈ আছে। আমাৰ এই লাওলোৱা শিল্পীটো আমি জানো, যিসকল নাজানে তেখেতক চিনাকি হৈ লওক। নলবৰীয়া ৰাজেন্দ্ৰ শৰ্মা কিন্তু এতিয়া গোটেই গোলাঘটীয়া যোৰহটীয়া য'ত মন যায় তাতে থাকে তেওঁ মোতকৈ দাদাবৰী। আৰু আমাৰ ডম্বৰ দাস মানে মিষ্টাৰ ডম্বৰ দাস যুৱ মঞ্চ এখন প্ৰয়োজন আছিল আৰু ঠিক তেনেকৈ আমি খোজে যাওঁতে তেখেতক পালোঁ আৰু তেখেতেও ইচ্ছা কৰিলে থাকিম বুলি। আৰু আজি যুৱ মঞ্চৰ প্ৰেচিডেণ্ট হিচাপে ৰাখিছোঁ। তেখেতৰ ঘৰ হৈছে গহপুৰ। তেওঁ মানে মেথছ টিচাৰ চৰকাৰীভাৱে আৰু নিজস্ব কলেজ আছে, জুনিয়ৰ কলেজ বা মানে স্কুল, বৰ্তমান যুৱৰ স্কুল ক'ব লাগিব। আৰু তেওঁ সামগ্ৰিকভাৱে এজন মানে সমাজৰ গুৰি ধৰিব ওলাইছে আৰু গুৰি ধৰি আছে। অনাগত দিনৰ প্ৰজন্মৰ নেতা হ'ব আমাৰ অসমীয়া জাতিৰ। নামটো আনকমনটো লেখন্ত বৰা ডিব্ৰুগড় আৰু যুৱ মঞ্চৰ সম্পাদক হিচাপে তেখেতক ৰাখিছোঁ। আৰু খুব কম দিনৰ ভিতৰত চাগে উজনি অসমৰ এজন সাধাৰণ অধ্যক্ষ হ'ব। যিখন ঘৰত আছোঁ ৰেৱতাৰ ঘৰ আৰু মঞ্চৰ তেখেত মুৰব্বী মানে সভাপতি আগুৱাই লৈ গৈ আছোঁ। এই টেঙাপানী দি থকাজনী মোৰ গোসানী দুৰ্গা হৈ যায়, মোক মানে যেনে তেনেহে ৰাখে আৰু মই যেনে তেনে জীয়াই আছো। তাইৰ সহযোগত স্বপ্না পেগু আছিলে মিলি হৈ গ'ল। এতিয়া তাৰপিছত টেঙা দাঙি থকাজন আকৌ ৰূপজ্যোতি দত্ত একদম জালুকবাৰী কেম্পাছটো এইটো য'ত যি বাছবোৰ ৰয় তাতেই ঘৰ তেওঁ। আৰু এই জালুকবাৰীত একদম মহা মানে খেতিৰ পথাৰখনৰ মানুহ আৰু কৃষি সম্পাদক হিচাপে জন্মৰ পৰাই ইয়াতে মই থাকিম বুলি কৈ কৃষি ডিপাৰ্টমেণ্টৰ মানে আমাৰ মানে উপ সমিতিখনৰ সম্পাদক আৰু মহানগৰখনৰ সম্পাদক। অকণমান আগ ধৰিব বিচাৰিছোঁ। আমি যিহেতু কৰ্মশালা বুলি ক'লে আপোনালোকে সকলোৱে জানে শিক্ষকে শিকায়, আমি শিকোঁ। কিন্তু আমাৰ কৰ্মশালাটোৰ বিষয়টো হৈছে আপোনালোকৰ শিক্ষক, আমিও শিক্ষকে বা ছাত্ৰ আৰু ছাত্ৰই মানে বুজাবুজি কৰাৰ এটা চিন্তা চৰ্চাৰ এইটো কৰ্মশালা বুলি আমি নামকৰণ কৰি এই অনুষ্ঠানটো কৰিছোঁ। আৰু যোৱাকালি যিমান দূৰ পাৰিছোঁ আমি 9মান বজালৈকে এই আলাপ আলোচনা কৰি গীতে মাতেৰে আমি অনুষ্ঠানটো যোৱাকালি সামৰিছোঁ যিসকল উপস্থিত হৈছিল। সেয়েহে প্ৰথম কথাটো হৈছে সাংবিধানিক প্ৰক্ৰিয়াৰে যোৱাকালি গোটেই সাংবিধান প্ৰক্ৰিয়াটো আমি পাঠ কৰিছিলোঁ। কিন্তু আজি গোটেই সংবিধানৰ কথাবোৰ আমি আলাপ আলোচনা নকৰোঁ। আমি কি ভাবিছোঁ অনুষ্ঠানটোনো কি সেই বিষয়টোকেই আমি প্ৰত্যেকজন আমাৰ সতীৰ্থই সেইদৰে সংগম হ'লে অনুষ্ঠানটো অনাগত দিনলৈ আমি আগুৱাই লৈ যাব পৰা এটা ৰাস্তা বিচাৰি পাম বুলি ভাবিছোঁ। সেয়েহে আমি বৰুৱাদা আমি আলাপ আলোচনা কৰি এই অনুষ্ঠানটো ঠিক কৰিছিলোঁ। যোৱাবাৰ আমি আগষ্টত কৰিছিলোঁ বিভিন্ন সমল ব্যক্তিক আনি, কিন্তু এইবাৰ আমি বিশ্বনাথৰ কথা চিন্তা কৰিছিলোঁ। তেখেতলোকৰ এক্টিভনেছটো দেখি কেইদিনমানৰ আগত মহিলা সমিতিৰ কাৰ্যনিৰ্বাহক হৈছিল, তেতিয়া আমি বোকাখাটতে অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিলোঁ। কথাটো হৈছে অনুষ্ঠানটো
সকলো জনগোষ্ঠীক মিলি আমি অসমীয়া জাতিৰ স্বকীয় বৈশিষ্ট্যবোৰ জীয়াই ৰখাৰ চিন্তা চৰ্চাৰে এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ প্ৰথম কথাটো দ্বিতীয় কথাটো হৈছে যি লুপ্ত হৈ বা প্ৰতিভা থাকিও মঞ্চ এখন বিচাৰি নোপোৱাৰ যি তাৰণা মাটি পানীত থকা বা মাটি পানীৰ গোন্ধ থকা শিল্পী হওক বা অন্যান্য প্ৰতিভা থকা ব্যক্তিৰ কৰ্মৰাজি হওক সেই এখেতলোকক এটা ভাল মঞ্চ দিয়াৰ চিন্তা চৰ্চাৰে এই অনুষ্ঠানটো কৰিছোঁ আৰু আমি কেনেকৈ কাম কাজ কৰিম এই অনুষ্ঠানটোৰ কাম কি হ'ব এইটো প্ৰত্যেকজন ব্যক্তিৰ আমাৰ সতীৰ্থসকলে ক'ব পাৰিব এনেকৈ কৰিলে ভাল হয় তেনেকৈ কৰিলে ভাল হয় আমি অনুষ্ঠানটোৰ কাৰ্যকাল 5 বছৰ ৰাখিছোঁ আপোনালোকে অধিৱেশনো পাতি আপোনালোকে অনুষ্ঠানটো সমিতি চেঞ্জ কৰিব পাৰিব বা অধিৱেশন পাতিব পাৰিব বা প্ৰতিনিধিত্বমূলক ভাৱে আলাপ আলোচনা কৰিও সমিতি মানে আপোনালোকে কৰিব পাৰিব আৰু তেনেকুৱা ধৰণৰ 5 বছৰীয়া আৰু তৰফ কেইটা হ'ব তৰফ আমি এতিয়া চিন্তা চৰ্চা কৰি নতুনকৈ সংবিধান এখন ঠিক কম দিনৰ ভিতৰত আমি প্ৰিণ্ট কৰিম আজি সিদ্ধান্ত কৰি আমি 6 তৰপীয়া সমিতিখন কৰিছোঁ মানে আমাৰ সমিতি কেন্দ্ৰীয় সমিতি সংমণ্ডল সমিতি জিলা সমিতি মহকুমা বা সমষ্টি সমিতি নাথাকিলে বা মহকুমা সমিতি নাথাকিলে যে জিলা সমিতিৰ কষ্ট হ'ব মানে বিভিন্ন ধৰণৰ জেগাই জেগাই যাবগৈ লাগিব আঞ্চলিক কৰিবৰ বাবে সেইটো কাৰণে য'ত মহকুমা আছে মহকুমা সমিতি য'ত সমষ্টি আছে সমষ্টি ভিত্তিক সমিতি আৰু আঞ্চলিক সমিতি আৰু গাঁও মঞ্চ বা গাঁও সমিতি বা ৱাৰ্ড সমিতি মানে ৱাৰ্ড নহ'লে গাঁও এটা আঞ্চলিক 2 মহকুমা বা সমষ্টি সমিতি ৱাৰ্ড কমিটি হ'ব টাউনত নহ'লে গাঁও বুলি ক'লে এইটো নহ'ব ৱাৰ্ড মঞ্চ আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ ৱাৰ্ড মঞ্চ 1 নং ৱাৰ্ড মঞ্চ 2 নং ৱাৰ্ড মঞ্চ তেনেকৈ থাকিব নহ'লে কি হ'ব গাঁও বা ৱাৰ্ডটো নকৰিলে ক'ত অসুবিধা আছে আমি প্ৰকৃত মানুহবোৰ বা প্ৰকৃত সহযোদ্ধা আমি নেপাম মানে নামঘৰৰ মানুহবোৰ পাবলৈ হ'লে বা গাঁও ঘৰৰ মানুহবোৰ পাবলৈ হ'লে আমি মানে গাঁও সভা বা গাঁও মঞ্চ কৰিবই লাগিব তাতেহে প্ৰকৃত প্ৰতিভাবোৰ লুকাই থাকে কোনে কি ভাল পায় ক'ত কেনেকুৱা ধৰণৰ মাটি আছে ক'ত কি বাৰী আছে ক'ত কি প্ৰডাকশ্যন আছে ক'ত উদ্যোগী মানুহবোৰ আছে আমি মানে আঞ্চলিকৰ যোগেদি গাঁও সভা বা গাঁও মঞ্চখনৰ যোগেদি আমি বিচাৰি পাম এতিয়া তেওঁলোকৰ সৃষ্টিৰাজিবোৰ আমি কালেকশ্যন কৰি তেওঁলোকক আমি তেওঁলোকৰ বিচৰাৰ মতে আমি চেষ্টা কৰিম যে অনাগত দিনত কাম কাজ দিবৰ বাবে সেয়েহে আমাৰ 6 তৰপীয়া এটা সমিতিৰ প্ৰক্ৰিয়াটো চিন্তা কৰিলোঁ আৰু মহিলা মঞ্চ আৰু যুৱ মঞ্চ আমাৰ ৰাজ্যিকভাৱে তেওঁলোকক ৰাখিছোঁৱেই আৰু প্ৰতিটো আমাৰ সাংস্কৃতিক বিভাগ বা সংস্কৃতি বিভাগ আৰু সাহিত্য বিভাগ কৃষি বিভাগ তাৰপিছত আমাৰ জনকল্যাণ বিভাগ খেল বিভাগ প্ৰত্যেকৰে স্বতন্ত্ৰীয়া এখন মানে আমাৰ অধীনত এটা উপসমিতি থাকিব আৰু তেওঁলোকে প্ৰত্যেক দেহ বুলি ক'ব বিচাৰো প্ৰত্যেক মাহে আমাৰ কেন্দ্ৰীয় সমিতিক তেওঁলোকৰ কৰ্মৰাজিৰ নমুনা বা তেওঁলোকে কি কৰিছে নকৰিছে জনাব লাগিব মানে এইবাৰ মানে এই সমিতিবোৰ এনে আৰু নামত থাকি নামত নাৰাখো মানে লাগিলে তেওঁলোকক মুক্ত কৰি দিম আমি যদি নিজে কৰিবলগীয়া হয় সমিতি কৰি দিটো লাভ নাই স্পষ্ট কথা ক'বলৈ গ'লে তেনেকুৱা ধৰণৰ হ'ব যদি তেওঁলোকে নকৰে তেতিয়া হাত দাঙি দিয়ক আমি বেলেগ চিন্তা কৰিম তেনেকুৱা ধৰণৰ আমি ডাইৰেক্ট কম আৰু মানে এনে নামত ৰাখি নথওঁ আৰু মানে যদি অনাই বনাই মই ক'ব বিচাৰোঁ আমিয়ে যদি ঘূৰি থাকিবলগীয়া হয় আমিয়ে কৰি থাকিবলগীয়া হয় নামত থাকিনো দায়িত্বত থাকিনো কি লাভ হ'ব সেয়েহে একদম প্ৰথম কথাটো হৈছে একদম সাংস্কৃতিক বিভাগে খুব কম দিনৰ ভিতৰতে প্ৰত্যেক মাহে কি কৰিব এটা তালিকা ঠিক কৰি লৈ নিজৰ মাজতে তেওঁলোকে কৰি যাব লাগিব কাৰণ গোটেই হাবি জংঘলটো কাটিব কালচাৰ ডিপাৰ্টমেণ্টে সেইটোৰ কাৰণে আপোনালোকে সেই কথাটো চিন্তা কৰি চৰ্চা কৰিব আৰু আজি আনুষ্ঠানিকভাৱে মই ঘোষণা কৰি দিম কাক কেনেকৈ ৰাখিছোঁ সাংস্কৃতিক বিভাগত আৰু খুব কম দিনৰ ভিতৰত সাহিত্য বিভাগক আমি গোটাম আৰু গোটাই মেলি মইতো খালোঁ নহয় খালোঁ ইমান মৰম নেকি ইমান
ইমান দয়া মমতা কৰে মই আৰু জীৱিত থাকিম ন তেনেকে ধৰণৰ আমি চিন্তা চৰ্চা কৰিছো সেয়েহে আমি প্ৰত্যেক জিলাৰ মানে এই কাৰ্যসূচী তেওঁলোকে ল'ব লাগিব আৰু সাহিত্য সমিতিয়ে আলোচনী এখন 3 মাহৰ মূৰে মূৰে উলিয়াব লাগিব এইটো বাধ্যবাধকতা কৰিছো আৰু প্ৰত্যেক মাহত যিকোনো জিলাত কবি সন্মিলনী হওক বা উপন্যাসৰ আলোচনাই হওক বা সাহিত্য চৰ্চা কৰিব লাগিব প্ৰত্যেক জিলাত এদিন মান এবদাৰ এজেগাত 100 বিঘা আছে এজেগাত 40 বিঘা আছে এবাৰ এবদাই প্ৰথম মানে দান বুলি ক'ব বিচাৰ মাটি দিব দিছে যোৱাকালি এইটো একদম এই সিদ্ধান্ত লোৱা হ'ল এবদাই প্ৰথম মাটি দিব খেতি কৰিবৰ বাবে আৰু সেয়েহে একদম আঁচনি বাছনি লৈ আহিছে ৰূপজ্যোতিয়ে একদম গুৱাহাটীৰ পৰা তেওঁ আমি বহি ল'ম মানে কৃষি বিভাগে আৰু বৰ্তমান চৰকাৰৰ পৰা কি ফাণ্ড ল'ব পৰা যায় এই যিবোৰ ক্ৰাইটেৰিয়া আছে খুব কম দিনৰ ভিতৰত কৰি কৃষি বিভাগে কাম কাজ কৰিব আৰু বাৰে বাৰে কৈ আছে মানে কৃষি বিভাগৰ সম্পাদকে মানে আপোনালোকৰ বিশ্বনাথৰ কথা বিশ্বনাথত বোলে আলুগুটি ভাল পায় অলপ আগতে কৈছিলে মানে দম্বৰুটাকে আমাৰ প্ৰেচিডেণ্টে এই কি নাম আছিল জেগাটো জিঞ্জিয়া তাৰ কথা সেয়েহে তেনেকুৱা ধৰণে আমি কাম কাজ কৰিম আমি উদাহৰণস্বৰূপে সেইটো ক'লো আৰু তাৰপিছত আমাৰ সংমণ্ডলবোৰ আমি ভাবিছো পাহাৰীয়া সংমণ্ডল 2টা ডিমা হাছাও আৰু কাৰ্বি আংলং লগাই আমি 3টা ডিষ্ট্ৰিক্ট কৰিম মানে গোলাঘাটৰ পৰা যে ডিব্ৰুগড়লৈকে মানে তিনিচুকীয়ালৈকে আমি পূব অসম সংমণ্ডল উত্তৰ সংমণ্ডল তেনেকে আমি চিন্তা মানে 6টা সংমণ্ডলত ভাগ কৰাৰ চিন্তা চৰ্চা কৰি আছো অনাগত দিনত কৰিব লাগিব আমাৰ সমিতি তৰফটো তাৰপিছত তেনেকে আমি কাম কাজ কৰাৰ চিন্তা চৰ্চাৰে এতিয়া আমি বাৰে বাৰে কৈ আছো যে আমাৰ প্ৰত্যেক ঘৰত অসমীয়াৰ প্ৰতিটো ঘৰতেই আমাৰ অনুষ্ঠানটোৰ লক্ষ্য উদ্দেশ্য জানিব লাগিব কেনেকে আমি খুব কম দিনৰ ভিতৰত জনাম সেই কথাটোকে চিন্তা চৰ্চা কৰি খুব কম দিনৰ ভিতৰত আমি 5 নৱেম্বৰৰ পৰা কমেও এমাহ 1.5 মাহ 2 মাহ মান আমি সমন্বয়ৰ যাত্ৰা এটা কৰিব পাৰো নেকি অসমীয়া জাতিৰ সমন্বয়ৰ যাত্ৰা সুৰেৰে গানেৰে কথাৰে এই কথাটো কৰিব নোৱাৰিলে আমাৰ বহুত দিন লাগিব আঞ্চলিক গঠন কৰি খুব ফুৰোতে মানে গাঁও সভা কৰোতে আমাৰ চাগে আয়ুসটো মানে মৰহি যাবগৈ সেয়েহে এই অনুষ্ঠানটো আমি হাতে কামে কৰিব লাগিব আৰু কৰিব পৰা আমি প্ৰেক্টিকেল ভাৱে 7 দিনীয়া কৰি চাইছো দীপ্ত হেউজ আমি হয়নে একো টান কাম নহয় অকণমান হাদেক হয় আৰু যিসকল কণ্টিনিউছ ঘূৰি থাকে আমাৰ বৰ্তমান কেইটামান যেতিয়া মানে জিলা সমিতি হৈছে জিলা সমিতিয়ে মানে তেওঁলোকে 2 দিনমান ৰাখি আমাক ৰিসেপশন কৰিলে ক'ত গাব এই গান বাজনা গালে গোটেই মানুহ গোট খাই মানে আৰু সহযোগো দিয়ে পইচা পাতিও ডাইৰেক্ট দি দিয়ে মানে একদম স্পষ্ট কথা কৈ গামোচা এখন বা কোনোবা হৰাই এখন কোনোবা থলেই এই কিবা এটা ফটো থলে তাতেই পইচা দিয়ে সেইটো তাতেই মানে তেল খৰচটো ওলাই দিয়ে কাৰোৰ পৰা তুলিবই নালাগে এই আমি বিএসসিত বা মানে তেল ডিপোত সোমাই মানে তেল বিচাৰিবই নালাগে তেনেকেই তেলৰ খৰচটো ওলাই যায় কিন্তু আমাৰ জিলা সমিতিবোৰ যেতিয়া থাকিব কোনো কথাই নাই তেওঁলোকে ক'ত খাব ক'ত বব তেওঁলোকে 2 দিন এটা জিলাত ৰাখিব পাৰিব নিশ্চয় কাৰণ বহুত দিন লাগিব আমাৰ নাতি উতাও যদি বৰঘৰটো কৰিবকে পাৰিব নাই এই কথাটো সন্দেহ আছে যদি আমি কামে নালাগো সেয়েহে এই কথাবোৰ আছে তাৰপিছত আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহতে এবাৰে অলপ আগত কৈছে যদি কংক্ৰিট কৰি যদি আমি এটা সিস্টেম কৰি নলওঁ তেতিয়া পাৰিলে পিছুৱাই দিম তথাপিতো ভালকে মহিলা মহোৎসৱটো উদযাপন কৰিম বুলি কাজিৰঙাতে ঠিক কৰিছো আৰু এই মহিলা উৎসৱটোত যাতে অসমীয়া মানে মহিলা আমাৰ অসমৰ বাহিৰত ক'ত আছে তেনেকুৱা আমাৰ প্ৰতিভা থকা বা আমাৰ জাতিৰ হকে বা আমাৰ অসমীয়া আইৰ হকে চিন্তা কৰা মহিলাবিলাকক আমি অনাৰ চিন্তা চৰ্চা কৰিম আৰু তেনেকৈ আমি এটা নিশ্চয় এটা অনুষ্ঠান ৰাখিব লাগিব এই কথাবোৰ আমি চিন্তা চৰ্চা কৰি কি জনগোষ্ঠীৰ মহিলাই কি প্ৰডাক্ট কৰে কি ভাল কাম বা আমাৰ জাতিটোৰ বাবে তেওঁলোকে জীৱন জীৱিকা জীয়াই থাকিবৰ বাবে কি কাম কাজ কৰে এই তেনেকুৱা ধৰণৰ কথাবোৰ চিন্তা চৰ্চা কৰি কিমান অতীত হৈ গ'ল আমাৰ বীৰংগনাসকলে আমাৰ জাতিটোৰ হকে বা আই মাতৃৰ হকে ত্যাগ কৰা এই বীৰংগনাসকলকো কনকলতাৰ পৰা ধৰি তাহানি সাধনী দেৱীৰ পৰা ধৰি এই কথাবোৰ আমাৰ আছে সেয়েহে আমাৰ মাতৃসকল নহ'লে বা মহিলাসকল নহ'লে কোনো জাতি মাতি জীয়াই নাথাকে সেই কথাটো চিন্তা চৰ্চা কৰিয়ে তেখেতলোকক আমি শ্ৰদ্ধা ভক্তি কৰি মহিলা মহোৎসৱটো মানে এতিয়া ক'লে 10 দিনীয়া বা এসপ্তীয়া কৰিম নহ'লে
কি হয় মাৰ্কেট এটা ষ্টল এটা যে আমি ঠিক কৰিম এইটো মানে 2-3 দিনত বা আমাৰ কিমান জনগোষ্ঠীৰ মহিলা আছে বা ক'ত কি লুকাই আছে এই কথাবোৰ প্ৰতিফলিত নহ'ব সেয়েহে আমি অলপ দিনীয়া কৰি এই অনুষ্ঠানটো কৰিম বুলি আমি থিৰাং কৰিব লাগিব এই দুটা কাৰ্যক্ৰমণিকা আমাৰ চেণ্ট্ৰেলি থাকিব যাত্ৰা আৰু মানে মহিলাসকলৰ মহোৎসৱ তাৰপিছত পুঁজিৰ কথাটো আছে পুঁজি নহ'লেতো অনুষ্ঠান নচলেই সেয়েহে আজীৱন সদস্য আমি 1100 টকা ধাৰ্য আছিল এতিয়ালৈকে কাম কাজ আমি কৰা নাই সাধাৰণ মানে সদস্যৰ ধাৰ্য আছিল 200 আৰু আমি এই মাত্ৰ মানে কালি আলোচনা কৰিবা আমি চিন্তা চৰ্চা কৰি এটা পাইছো যে বৰঘৰ আমি প্ৰতিষ্ঠা কৰিম যেতিয়া বৰঘৰ সদস্য তেনেকুৱা এটা ৰাখিব পৰা যায় নেকি যে মিনিমাম 5000ৰ পৰা কোটি টকালৈকে কোনোবা ইনভেষ্ট কৰা বা সহযোগ দিয়া সদস্যও থাকিব মানে চাৰ্টিফিকেট আই কাৰ্ড আৰু সাধাৰণ সদস্যৰ মাত্ৰ আই কাৰ্ডটো দিম আৰু তেনেকুৱা চিন্তা চৰ্চা কৰি এটা মানে একদম মানে আমাৰ মাজৰে এটা পুঁজি কৰিব পৰা এটা চিন্তা চৰ্চা তেনেকৈ কৰিছোঁ আৰু খেতি ডিপাৰ্টমেণ্ট আৰু বিভিন্ন আমি ষ্টলৰ চিন্তা চৰ্চা কৰিছোঁৱেই খেতিটো কৰিলেহে আমাৰ বজাৰখন হ'ব বজাৰখন থাকিলেহে খেতি কৰিম এই কথাবোৰ স্থায়ীকৈ আমাৰ আছে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি এই আজি আমি এই কৰ্মশালা নামেৰে আমি ইজনে সিজনৰ আমাৰ সতীৰ্থসকলৰ মাজত আলাপ আলোচনা কৰাৰ চিন্তা চৰ্চাৰে এই 2 দিন কাৰ্যসূচী মনৰ কথাবোৰ খোলাখুলিকৈ ক'ব পৰাকৈ এই অনুষ্ঠানটো আমি ঠিক কৰিছোঁ ইয়াকে কৈ কৰ্মশালা হিচাপে ধৰি মই মোৰ ক'বলগীয়া সামৰিছোঁ ধন্যবাদ বিশেষকৈ আমি প্ৰথমতে পুঁজি দৰকাৰ আৰু পুঁজিটো আমি অলপ টনকিয়াল কৰিবলৈ হ'লে আমাৰ সকলোৱে আজীৱন সদস্য হোৱাটো ভাল হ'ব উচিত হ'ব তাৰ উপৰি প্ৰাথমিকটো আছে গতিকে এইখিনি সকলোকে আহ্বান জনাইছোঁ আমি যদি জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ শক্তিশালী কৰিব বিচাৰোঁ আগুৱাই যাব বিচাৰোঁ তেতিয়াহ'লে সকলোৱে সহযোগ কৰিব লাগিব তেখেতটো আহোম তেখেত মিচিং তেখেত কৈবৰ্ত এনেকৈ কৰি গোটেই কোনোবা কাৰ্বি কোনোবা বড়ো কোনোবা এনেকুৱা কৰি পেলাই চবেই নিজক নিজৰ কৰিছে অসমীয়া বুলি নিদিয়ে অসমীয়া জাতিটো ভাগি পৰাৰ এইটোও এটা কাৰণ আমি এই জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ যোগেদি আমি নামটো সেইকাৰণে সাংস্কৃতিকভাৱে একতা কৰিবৰ কাৰণে আমি জন্ম হৈছোঁ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ ওচৰলৈ গৈছোঁ বড়ো জাতি জনগোষ্ঠীৰ নেতৃস্থানীয় লোকৰ ওচৰলৈ গৈছোঁ কাৰ্বি জনগোষ্ঠীৰ নেতৃস্থানীয় লোকৰ ওচৰলৈ গৈছোঁ আৰু বুঢ়া আচলতে বহুত মানুহে আজিকালি বুঢ়া হৈ গৈছে নিজৰ জাতি জনগোষ্ঠীটোক লৈ পেলাই এইটোকে লৈ আমি যেতিয়া প্ৰথম কাৰ্বি আংলঙলৈ গৈছিলোঁ কাৰ্বি কালচাৰেল ছ'চাইটিত আমি আলোচনা কৰিবলৈ সেইদিনাখন আমাক প্ৰথম প্ৰশ্ন কৰিছে আপোনালোকে অসমীয়া জাতিৰ সংজ্ঞাটো কেনেকুৱা ভাবি পেলাই আপোনালোকে এই সংগঠনটো কৰিছে আপোনালোকৰ সংজ্ঞাটো ভাষিক নে ভৌগোলিক লেংগুইষ্টিক অৰ টেৰিটৰিয়েল তাৰ মানে মই তেতিয়া কাৰণ মোৰ কনচেপশ্যনটো ক্লিয়াৰ আছিল মই তেতিয়াই তেওঁক একেচাতে উত্তৰ দিলোঁ যে আমি ভাষিক অসমীয়াৰ সংস্কৃতিক ৰক্ষা কৰিবলৈ অহা নাই আমি ভৌগোলিক অসমীয়া ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভৌগোলিক কনচেপ্টটো লৈ পেলাইহে আমি জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ গঠন কৰিছোঁ তেতিয়া তেওঁলোকে হাত মেলি আমাক সাৱটি লৈছে তেতিয়াহ'লে আমি কথা পাতিম যদি ভাষিক অসমীয়া হিচাপে যি দাম্ভিকতা যে বাকীখিনি জাতি জনগোষ্ঠীক যি অৱহেলা যি নিচানিকাই প্ৰদৰ্শন কৰে সেইখিনিত তেওঁলোকে বহুত হাৰ্ট হৈছে সেইকাৰণে অসম সাহিত্য সভাৰ পৰা ফাটি পেলাই তেওঁলোকে কাৰ্বি সাহিত্য সভা তেনেকৈ বনাই লৈছিল বড়োৱে তেনেকৈ কৰি লৈছিল এই কথাখিনি এই বস্তুবোৰ আমাৰ অসম ভূমিখণ্ডত অসমীয়া জাতি ভাগি পৰাৰ বহুত কাৰণ আছে এই কাৰণবিলাক আমি অনুধাৱন কৰিছোঁ কৰি পেলাই আমি জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ জন্ম দিছোঁ আৰু ইয়াত আমি এটা কথাই স্পষ্টকৈ কৈছোঁ সেইটো হৈছে অসম ভূমিখণ্ডত বসবাস কৰি থকা আটাইখিনি থলুৱা খিলঞ্জীয়া মানুহক আমি যি নিজস্ব কাৰণ প্ৰতিটো জাতি জনগোষ্ঠীৰে নিজস্ব ৰীতি নীতি কলা কৃষ্টি আচাৰ ব্যৱহাৰ তেওঁলোকৰ মানে জন্মৰ পৰা মৃত্যুলৈ পালন কৰা যথেষ্ট খাদ্য অভ্যাস পিন্ধন উৰণ সকলোৰে পৃথক পৃথক এই সকলোখিনিকে যাতে আমি ৰক্ষা কৰিব পাৰোঁ প্ৰতিটো জাতিৰ প্ৰতিটো জনগোষ্ঠীৰ তেওঁলোকৰ স্বকীয় বৈশিষ্ট্য
অক্ষুণ্ণ ৰাখি অসমীয়াত্বত বিলীন কৰিবৰ কাৰণে যি প্ৰয়াস, এই প্ৰয়াসটোৱে হৈছে আমাৰ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ। আমি যে ফলমতি দলিয়াও এক বাচ্চাটো দলিয়া আম পাৰি খাইছে, কিমান বেছি নিশংস মানে অত্যাচাৰ হৈছিল। গতিকে সেইবোৰ অত্যাচাৰ হোৱাত গোটেই মানুহবোৰ এৰি গৈছিল অসম, খেতি পথাৰ চব পৰি গৈছিল। মানৰ ভয়ত যে পলাই গৈছিল সেইটো কোৱা হয় মান ভৱন। আমাৰ বহুতে ভাবে যে মান ভৱন মানে মানবিলাক পলাই গৈছিল, মান পলাই যোৱা নাছিল, মানৰ ভয়ত আমাৰ অসমীয়া সেই এনেকুৱা ধৰণৰ ধৰক শিৱসিংহই শিৱদৌল বনোৱা নাই, তেওঁ পত্নীসকলেহে বনাইছে। মই উদাহৰণ কেইটামানে দিছোঁ। এনেকুৱা যদি আমি মাজে মাজে কিছুমান সাংস্কৃতিক অনুষ্ঠানৰ লগতে একোখন আলোচনা চক্ৰও পাতিব পাৰোঁ। আৰু আমাৰ ইয়াতো বহুত বেলেগ বেলেগ জিলা আছে, ধৰক বিশ্বনাথৰ ঐতিহ্য বেলেগ, শিৱসাগৰ ঐতিহ্য বেলেগ, তেজপুৰৰ ঐতিহ্য বেলেগ। তেজপুৰতো কিমান সুন্দৰ সুন্দৰ কাহিনী আছে ন, গাঁও নৃত্যকে ধৰি শিৱসাগৰত আছে, যোৰহাটত আছে, এতিয়া চৰাইদেউ মৈদামেতো বিশ্বত স্বীকৃতি পাই গ'ল। গতিকে আমি জ্ঞান নাচৰ মাজে মাজে যদি এইখিনি কৰিব পাৰোঁ, মই ভাবোঁ আমাৰ সকলোৱে আমি অলপ জ্ঞানৰ ক্ষেত্ৰত সুস্থ হ'মগৈ, নহয়নে? আপোনালোকক আচলতে মই হেৰিটোৱে কৈছোঁ যে এইটোৱে কৰিব লাগে বুলি কোৱা নাই, মানে আলোচনা যিহেতু আমাৰ মতামত বিচাৰিছে পৰামৰ্শটোৱে দিছোঁ। আৰু গোটেই কামবোৰ আচলতে সুকলমে কৰিবৰ কাৰণে আমাৰ আচলতে পুঁজিটোৱেই মেইন। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ দুদিনীয়া কাৰ্যসূচীৰে নেতৃত্বৰ কৰ্মসূচী চলি আছে। বৰ্তমান আমাৰ ব্ৰেক মানে বিৰতিৰ সময়। এই মই 200 টকাৰ মাচুলটো আমাৰ বেংক একাউণ্টত জমা দিয়া, তাৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ সকলোকে। অহা মাহৰ পৰাই আমাৰ এই অভিযানটো কৰিলে আমি কিছু সকাহ পাম। আমি যে ফলমতি দলিয়াও এক বাচ্চাটো দলিয়া আম পাৰি খাইছে, কিমান বেছি নিশংস মানে অত্যাচাৰ হৈছিল। গতিকে সেইবোৰ অত্যাচাৰ হোৱাত গোটেই মানুহবোৰ এৰি গৈছিল অসম, খেতি পথাৰ চব পৰি গৈছিল। মানৰ ভয়ত যে পলাই গৈছিল সেইটো কোৱা হয় মান ভৱন। আমাৰ বহুতে ভাবে যে মান ভৱন মানে মানবিলাক পলাই গৈছিল, মান পলাই যোৱা নাছিল, মানৰ ভয়ত আমাৰ অসমীয়া সেই এনেকুৱা ধৰণৰ ধৰক শিৱসিংহই শিৱদৌল বনোৱা নাই, তেওঁ পত্নীসকলেহে বনাইছে। মই উদাহৰণ কেইটামানে দিছোঁ। এনেকুৱা যদি আমি মাজে মাজে কিছুমান সাংস্কৃতিক অনুষ্ঠানৰ লগতে একোখন আলোচনা চক্ৰও পাতিব পাৰোঁ। আৰু আমাৰ ইয়াতো বহুত বেলেগ বেলেগ জিলা আছে, ধৰক বিশ্বনাথৰ ঐতিহ্য বেলেগ, শিৱসাগৰ ঐতিহ্য বেলেগ, তেজপুৰৰ ঐতিহ্য বেলেগ। তেজপুৰতো কিমান সুন্দৰ সুন্দৰ কাহিনী আছে ন, গাঁও নৃত্যকে ধৰি শিৱসাগৰত আছে, যোৰহাটত আছে, এতিয়া চৰাইদেউ মৈদামেতো বিশ্বত স্বীকৃতি পাই গ'ল। গতিকে আমি জ্ঞান নাচৰ মাজে মাজে যদি এইখিনি কৰিব পাৰোঁ, মই ভাবোঁ আমাৰ সকলোৱে আমি অলপ জ্ঞানৰ ক্ষেত্ৰত সুস্থ হ'মগৈ, নহয়নে? আপোনালোকক আচলতে মই হেৰিটোৱে কৈছোঁ যে এইটোৱে কৰিব লাগে বুলি কোৱা নাই, মানে আলোচনা যিহেতু আমাৰ মতামত বিচাৰিছে পৰামৰ্শটোৱে দিছোঁ। আৰু গোটেই কামবোৰ আচলতে সুকলমে কৰিবৰ কাৰণে আমাৰ আচলতে পুঁজিটোৱেই মেইন। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ দুদিনীয়া কাৰ্যসূচীৰে নেতৃত্বৰ কৰ্মসূচী চলি আছে। বৰ্তমান আমাৰ ব্ৰেক মানে বিৰতিৰ সময়। এই মই 200 টকাৰ মাচুলটো আমাৰ বেংক একাউণ্টত জমা দিয়া, তাৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ সকলোকে। অহা মাহৰ পৰাই আমাৰ এই অভিযানটো কৰিলে আমি কিছু সকাহ পাম। Oh,